আহকচোন বাৰু আজি গাহৰি অকণ আনিছোঁ বনাবলৈ লৈছোঁ। ইয়াৰ লগত পিঁয়াজ আদা ৰচুন ৰেডি কৰিছোঁ আৰু লগতে কেপচি জলকীয়া আৰু আলু সৈতে কেনেকৈ বনাওঁ চাওঁ আজি। ইয়াক মই ভালদৰে মেৰিনেট কৰা হৈছে গোটেইখিনি। পিঁয়াজ হালধি নিমখ মছলা দি আজি যিহেতু মই আজি ড্ৰাই বনাম, কোনো তেল নিদিয়াকৈ বনাম গাহৰি মাংস। গাহৰি তেলে গাহৰি হ'ব। মই ভাল কৰি আদা ৰচুনখিনি পেষ্ট বনাই ল'লোঁ। আদা ৰচুন জলকীয়া লগ লাগি কেৰাহী বহাই ল'লোঁ। যিহেতু মই আজি ডাইৰেক্ট ড্ৰাই বনাম, কেৰাহীত আজি বিনা তেলত বনাম। এয়া মই মাংসখিনি ৰেডি কৰিছোঁ। মেৰিনেট কৰা মাংস দি দিছোঁ। তেল দিয়া নহয় আজি, দেখিছেনে বাৰু বিনা তেলত বনাইছোঁ। লগত মই ইলাচি দুটা দিছোঁ, তাৰপৰা লং 3টামান দি দিয়া হৈছে, ফ্লেভাৰটো বেলেগ হয়। আৰু লগতে শুকান জলকীয়া 3-4টামান দি দিয়া হৈছে। হিলাই পেলাই ঢাকনখন লগাই দিয়া হৈছে। এতিয়া এয়া দেখিছেনে বাৰু কি ধুনীয়া কালাৰটো আহিছে। এতিয়া মাংসৰ তেল ওলাইছে নিজে নিজে, যিহেতু মই তেল দিয়া নাই আজি। এতিয়া মই ইয়াক খুন্দি থৈ দিয়া আদা ৰচুনৰ পেষ্ট অলপ দি দিছোঁ ইয়াত। ভালদৰে হিলাই এতিয়া আকৌ মই কাপোৰখন লগাই দিছোঁ। ইয়াত এতিয়া মই বিলাহীখিনি এড কৰি দিয়া হৈছে। এয়া মোৰ হৈ গ'লগৈ কমপ্লিট হৈ গ'ল। মই এতিয়া গেছটো অফ কৰি দিছোঁ। কমপ্লিট হৈ গ'ল। দেখিছেনে কি ধুনীয়া গ্ৰেভি বনিলে। আকৌ নেক্সট এটা ভিডিঅ' লগ পাম।